সাংবাদিকৰ যিহেতু এনে এটা সিহঁতে কিবা কাৰণত সিহঁতে কিবা এটা প্ৰশ্ন হৈছে ধৰাৰ পিছত তেওঁলোকে নিজে সাংবাদিক গ্ৰেপ্তাৰ কৰিছে বুলি আপুনি কি ক'ব? চাওক, মইতো এইটোৱে কথা কৈছোঁ যে এই চৰকাৰটো এটা মাফিয়া চৰকাৰ। এই মাফিয়া চৰকাৰে ইতিমধ্যে আপোনালোকে দেখিছে যে বিজেপিৰ যিখিনি কংগ্ৰেছৰ যিখিনি কৰাপশ্যনৰ মানে কেছ চলি থকা লিডাৰ যেতিয়াই বিজেপিত জইন কৰে তেখেতসকল একেবাৰে নিকা হৈ যায়। আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হৈছে সংবাদ মাধ্যম। আৰু এজন সাংবাদিকক আজি এৰেষ্ট কৰি পেলাই এয়াই এটা ইংগিত দিছে যে গোটেই সাংবাদিক সোপা মানে মনত এটা কথা যাওক যে হয়তো কেতিয়াবা অকণমান ইফাল সিফাল চিন্তা হ'লেও যে লগে লগে যে চৰকাৰে যে এৰেষ্ট কৰি জেললৈ প্ৰেৰণ কৰিব, এই কথাষাৰ কিন্তু ইতিমধ্যে সকলো সাংবাদিকৰ মনত কিন্তু এটা ভয় আহিছে। আৰু এই ভয় অকল সাংবাদিকৰ ভয় নহয়, গণতন্ত্ৰৰ ভয়। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক হত্যা কৰিব বিচাৰিছে চৰকাৰখন, আমি ধিক্কাৰ দিছোঁ। গতিকে এনে কাৰ্যৰ পৰা চৰকাৰে বিৰত থাকক, নহ'লে গোটেই ভাৰতবৰ্ষত এই অসমৰ এই ঘটনাটো লৈ গোটেই ভাৰতবৰ্ষত কিন্তু আমি তৃণমূল কংগ্ৰেছ ইতিমধ্যে এই কথাষাৰ বিবেচনা কৰি আমি বিভিন্ন দলীয় নেতৃত্বৰ লগত আমি আলোচনা চলাই আছোঁ। আৰু কোনোবাই কিবা হাতত লগ নলওক, আমি কিন্তু পোনপটীয়াকৈ কিন্তু নজৰ ৰাখিছোঁ যে চৰকাৰে কেনেধৰণৰ সাংবাদিকৰ ওপৰত আক্ৰমণৰ ব্যৱস্থা কৰে বা কি ধৰণৰ আচৰণবিধি কৰে। গতিকে আমি সকীয়াই দিব বিচাৰিছোঁ পুনৰাবৃত্তি যদি এনেকুৱা আকৌ হয় তেনেহ'লে কিন্তু মানে সৰ্বভাৰতীয় গণতন্ত্ৰ ৰক্ষাৰ কাৰণে আমি মানে ৰাজপথত নামি যাম। এই সাংবাদিকক গ্ৰেপ্তাৰ কৰি পেলাই কোনো তথ্য নোহোৱাকৈ তেওঁলোকে জেলত দিবলগীয়া হ'ল। তথ্য নোহোৱাকৈ জেলত দিয়া এই মেইন কাৰণটো কি যে আমাৰ সাংবাদিকসকলক তেওঁলোকে কি বুজাব খুজিছে? চাওক, মই পূৰ্বতে কৈ গৈছোঁ গণতন্ত্ৰক চতুৰ্থ স্তম্ভক হত্যা কৰিব বিচাৰিছে। গতিকে সাংবাদিকক এৰেষ্ট কৰাৰ মানেটো এইটোৱে হ'ল যে অহা দিনত বিভিন্ন সাংবাদিকে যাতে চৰকাৰৰ পক্ষত কথা কয়, চৰকাৰৰ লগত থাকে, এই প্ৰেছাৰটো ইতিমধ্যে দি আছে যাতে গণতন্ত্ৰ বুলি কোনো বস্তু নাই, যিটো মানে অসমৰ বিজেপি চৰকাৰে যে যিটো ইচাৰা দিব সেই ইচাৰা মতে যাতে সাংবাদিক চলে, ইতিমধ্যে সাংবাদিকৰ মনত কিন্তু এটা ভয় ভাবুকি জন্ম দিছে। গতিকে মই ভাবোঁ যদি এনেকুৱা পৰিৱেশ যদি আগন্তুক দিনত ভাল থাকে তেনেহ'লে গণতন্ত্ৰ বুলি ক'ব গ'লে কোনো বস্তুৱেই নাথাকিব আৰু এয়া বিপদাপন্ন অৱস্থা। গতিকে আমি সকলোৱে গণতন্ত্ৰ ৰক্ষা কৰিবলৈ আমি আগুৱাই আহোঁ বলক।